নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম 11 মেৰ পৰা 17 মেলৈকে ইম্পৰ্টেন্ট কুৱেশ্যনছখিনি আমি আলোচনা কৰিম তো যদি আপোনালোকে আগৰ ভিডিঅ'বিলাক চাব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব এইখিনিতে আপোনাক কোৰ্স সম্পৰ্কে জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব বিচাৰে আসাম নৰ্থ ইষ্ট নেশ্যনেল ইন্টাৰনেশ্যনেল এই সকলোবিলাক কুৱেশ্যনে ইয়াত পাব উইথ এক্সপ্লেনেশ্যন পাব আৰু এডিশনাল নোটস কিছু পাব আপোনালোকে যিবিলাক ৰেগুলাৰলি আপডেট হৈ থাকে তো পিডিএফ নোটস আপোনালোকে পাব উইথ মক টেষ্ট প্ৰেক্টিছৰ বাবে আপোনালোকে মক টেষ্ট পাব 2023 24 আৰু 25 ইয়াৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে পাব এবছৰ ভ্যালিডিটি থাকিব এবছৰলৈকে আপডেট হৈ থাকিব তো ইয়াৰ ওপৰত সিটা অসমীয়া ভাষা বিএড এন্ট্ৰেন্স এক্সাম আসাম জিকে এনে ধৰণৰ যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব নাইবা ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্সসমূহ পাৰচেজ বা এক্সেস কৰিব পাৰিব ঠিক আছে কিবা বিশেষ জানিবলগীয়া থাকিলে তলত এটা WhatsApp নম্বৰো দিয়া আছে তাত আপোনালোকে সুধিব পাৰিব তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নটো আমাক সুধিছে which organization is setting up the dairy processing unit in Rani Assam যে কোনটো সংস্থাই অসমৰ ৰাণীত ডেইৰী প্ৰসেসিং ইউনিট স্থাপন কৰিব তো ৰিসেন্টলি এটা অৰ্গানাইজেশনে অসমৰ ৰাণীত ডেইৰী প্ৰসেসিং ইউনিট এটা স্থাপন কৰিব তাৰ বাবে ভূমিও আবণ্টন দিয়া হৈছে তো আমি আলোচনা কৰিম গতিকে কোনটো সংস্থাই স্থাপন কৰিব হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি আমুল গতিকে আমুল এটা কোম্পানী হয় মিল্ক বা মিল্কৰ পৰা যিবিলাক প্ৰডাকশন হয় বিভিন্ন খাদ্য সামগ্ৰী তো ইয়াৰ প্ৰডাকশন কৰে আমুলে গতিকে আমুলে গুৱাহাটীৰ ৰাণীত স্থাপন কৰিব ডেইৰী প্ৰসেসিং ইউনিট গতিকে আসাম কেবিনেটে অলৰেডি এপ্ৰুভ কৰিছে 20 বিঘা তেওঁলোকক ভূমি বা মাটি দিয়া হৈছে এই ডেইৰী প্ৰসেসিং ইউনিট স্থাপন কৰাৰ বাবে আৰু ইয়াৰ বাবে এস্টিমেট লোৱা হৈছে কিমান খৰচ কৰা হ'ব ইয়াতে 150 crore rupees তেওঁলোকে খৰচ কৰিব গতিকে আসাম গভৰ্ণমেণ্টে ইয়া লিজত দিছে 20 বিঘা ভূমি তেওঁলোকক লিজত দিছে এই কোম্পানীটো এই প্ৰসেসিং ইউনিটটো স্থাপন কৰাৰ বাবে তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব এই যেটো প্ৰসেসিং ইউনিট স্থাপন কৰা হ'ব ইয়াৰ কেপাসিটি কিমান হ'ব তো এই উদ্যোগটো দৈনিক 1 লাখ লিটাৰ গাখীৰ ইয়াত প্ৰক্ৰিয়াকৰণ বা প্ৰসেসিং কৰাৰ ক্ষমতা ইয়াতে থাকিব গতিকে ইয়াৰ ফলত ৰাজ্যৰ প্ৰায় 20,000 দুগ্ধ পালক ডেইৰী ফাৰ্মাৰ্স তেওঁলোক উপকৃত হোৱাৰ সম্ভাৱনা আছে ঠিক আছে ইয়াৰ কেপাসিটি কিমান হ'ব হেতু মনত ৰাখিব ডেইলি 1 লাখ লিটাৰ মিল্ক ইয়াতে প্ৰসেস কৰিব পাৰিব এতিয়া আইছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াত সুধিছে হাউ মেনি টোটেল জিলা পৰিষদ মেম্বাৰ seats did the NDA win in the 2025 Assam Panchayat elections তো রিসেন্টলি আমাৰ অসম পঞ্চায়ত ইলেকশন অনুষ্ঠিত হৈ গৈছিল বা তাৰ ৰিজাল্টটো অলৰেডি ডিক্লেয়াৰ কৰা হৈছে গতিকে প্ৰশ্নত আমাক সুধিছে যে NDA যেটো এলায়েন্স বিজেপি বা আমাৰ এজিপিৰ মাজত যেটো এলায়েন্স আছে এই NDA মুঠ কিমানখন জিলা পৰিষদৰ সদস্যৰ আসন লাভ কৰিছে হেতু হৈছে প্ৰশ্ন ইয়াত জিলা পৰিষদৰ মেম্বাৰ সিটৰ কথা সুধিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 301 এখন আসন তেওঁলোকে লাভ কৰিছে তো ইয়াত আন কেইটামান পইণ্ট আপোনালোকে মনত ৰাখিব যে NDA যেটো এলায়েন্স হয় বিজেপি আৰু এজিপিৰ মাজত তো এই এলায়েন্স বা ইয়াক নেশ্যনেল ডেমোক্ৰেটিক এলায়েন্স বুলি কোৱা হয় চমুকে NDA বুলি কোৱা হয় গতিকে NDA ইয়াত লাভ কৰিছে 76% জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সিট লাভ কৰিছে 76% সিট এই NDA লাভ কৰিছে গতিকে 2018 কথা যদি আমি চাও তেনেহলে ইয়াত 55% আছিল আৰু 55 ৰ পৰা 76 গতিকে যথেষ্ট পৰিমাণে ইমপ্ৰুভ হৈছে গতিকে ফাইনাল যেটো টেলি যদি চাব যাও তেনেহলে NDA লাভ কৰিছে 300 এখন আসন লাভ কৰিছে জিলা পৰিষদৰ মেম্বাৰ আৰু ইয়াতে 274 বিজেপি লাভ কৰিছে আৰু এজিপি 27 লাভ কৰিছে যেটো আমাৰ অসমৰ কথা ক'লে এই NDA মানে বিজেপি আৰু এজিপিৰ কথাই বুজাব তেওঁলোকৰ মাজত যেটো এলায়েন্স গতিকে আমি যদি চাও জিপি জি মেম্বাৰস আছিল গাঁও পঞ্চায়তৰ জি মেম্বাৰস হেয়া আছিল টোটেল জি মেম্বাৰ হয় 21920 বা 21920 খন ইয়াত আসন আছিল জিপি মেম্বাৰছৰ আৰু এপি মেম্বাৰছৰ আছিল 2192 খন আৰু জেডপি বা জিলা পৰিষদৰ আছিল 397 আৰু 397 ৰ ভিতৰত NDA লাভ কৰিছে 301 ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াত সুধিছে what was Assam's final position in the overall medal tally at the Khelo India Youth Games 2025
যে খেলো ইণ্ডিয়া ইউথ গেমছ 2025ৰ সামগ্ৰিক পদকত অসমৰ স্থান কি আছিলে গতিকে ৰিসেন্টলি আমাৰ খেলো ইণ্ডিয়া ইউথ গেমছ 2025 অনুষ্ঠিত হৈ গ'ল গতিকে ইয়াৰ যে ফাইনেল যেটো টেলি মেডেল টেলি এই মেডেল টেলিত যদি আমি চাওঁ অসমৰ স্থান কিমান হয় এই মেডেল টেলিত আমাৰ অসমৰ স্থান কিমান হয় হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 11th একাদশ স্থানত আছে আমাৰ অসম ঠিক আছে তো ইয়াৰ বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছো ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে what was the breakdown of Assam's 25 medals in Khelo India Youth Games 2025 ইয়াত শৰ্ট ফৰ্মত KIYG বুলি দিয়া হৈছে গতিকে খেলো ইণ্ডিয়া ইউথ গেমছ 2025ত অসমৰ 25টা পদক কি আছিল গতিকে 25টা পদক অসমে লাভ কৰিছে আৰু 25টা পদক লাভ কৰি অসমে 11 সংখ্যক বা একাদশ স্থান লাভ কৰিছে ঠিক আছে তো এতিয়া এই 25টা মেডেল যে লাভ কৰিছে ইয়াৰ যদি আমি ব্ৰেকডাউন কৰো কিমানটা সোণৰ পদক পাইছে কিমানটা ৰূপৰ পদক বা কিমানটা ব্ৰঞ্জ পাইছে তো ইয়াৰ উত্তৰটো হ'ব তেতিয়া অপচন নম্বৰ এ 10 গোল্ড 5 সিলভাৰ এণ্ড 10 ব্ৰঞ্জ 10টা ব্ৰঞ্জ 10টা গোল্ড আৰু 5টা সিলভাৰ পাইছে গতিকে টোটাল আমাৰ হ'ব 25টা গতিকে টোটাল 25টা পদক লাভ কৰিছে ঠিক আছে তো এই পয়েন্ট দুটা আপোনালোকে মেইনলি মনত ৰাখিব খেলো ইণ্ডিয়া ইউথ গেমছত আমাৰ অসমৰ কিমান ৰেংক হয় মেডেল টেলিত হেতু হৈছে 11th প্লেছত ফিনিশ কৰিছে আমাৰ অসমে প্ৰশ্ন সুধিব পাৰে যে কিমানটা মেডেল পাইছে অসমে 25টা মেডেল তাৰে ভিতৰত 10টা গোল্ড 5টা সিলভাৰ আৰু 10টা ব্ৰঞ্জ আছিল তো এইখিনি পয়েন্ট আমি মনত ৰাখিব লাগিব এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে which state emerged as the overall champion in the Khelo India Youth Games 2025 এতিয়া আমি অকল অসমৰ কথাখিনি জানিলে নহব আমি গোটেই সৰ্বভাৰতীয় ক্ষেত্ৰত আমি জানিব লাগিব যে এইবাৰ 2025ৰ যে খেলো ইণ্ডিয়া ইউথ গেমছ হল ইয়াত কোনখন ৰাজ্য সামগ্ৰিকভাৱে চেম্পিয়ন হিচাপে তেওঁলোকে বিবেচিত হৈছে গতিকে চেম্পিয়ন হিচাপে কোনখন ৰাজ্য বিবেচিত হৈছে হেতু হৈছে ইয়াৰ প্ৰশ্ন গতিকে গোটেই ইম্পৰ্টেন্ট পইণ্টছখিনি আমি আলোচনা কৰিবলৈ ট্ৰাই কৰিম তো ইয়াত আমি যদি চাওঁ উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব মহাৰাষ্ট্ৰ গতিকে সামগ্ৰিকভাৱে চেম্পিয়ন হিচাপে ঘোষণা কৰা হৈছে মহাৰাষ্ট্ৰ তো কিমান মেডেল পাইছে কি পাইছে আমি হেখিনি আলোচনা কৰিব লাগিব গতিকে মহাৰাষ্ট্ৰ তেওঁলোকে 158 মেডেল লাভ কৰিছে আৰু এই 158 মেডেলৰ ভিতৰত 58 আছিল গোল্ড মেডেল 47 আছিল সিলভাৰ মেডেল 53 আছিল ব্ৰঞ্জ মেডেল গতিকে মহাৰাষ্ট্ৰ হৈছে মেডেল টেলিৰ শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ টোটাল মেডেল কিমান মনত ৰাখিব 158 58 আছিল গোল্ড 47 সিলভাৰ আৰু 53 ব্ৰঞ্জ ঠিক তেনেদৰে হাৰিয়ানা আছিল সেকেন্ড প্লেছত আছিল সেকেন্ড প্লেছত কোন আছে হাৰিয়ানা আৰু থাৰ্ড প্লেছত কোন আছে ৰাজস্থান তো এইখিনি পইণ্ট আমি মনত ৰাখিব লাগিব অসমৰ কিমান ৰেংক আছিল 11th তো এইখিনি পইণ্ট মনত ৰাখিব লাগিব গতিকে খেলো ইণ্ডিয়া ইউথ গেমছৰ বিষয়ে আমি আগৰ পৰা আলোচনা কৰি আহিছো ক'ত হৈছিল আমি আলোচনা কৰি আহিছো এইবাৰ বিহাৰত অনুষ্ঠিত হৈছিল 4 পৰা 15 মেলৈকে অনুষ্ঠিত হৈছিল গতিকে এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব তো ইয়াৰ ওপৰত আন প্ৰশ্ন আছে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছো এতিয়া কুৱেশ্যন নম্বৰ 6 লৈকে কুৱেশ্যন নম্বৰ 6 ত সুধিছে which of the following was included as a demonstration sport in Khelo India Youth Games 2025 যে তলৰ কোনটো খেলো ইণ্ডিয়া ইউথ গেমছ 2025ত প্ৰদৰ্শনী ক্ৰিয়া হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল গতিকে এইবাৰ 2025 বৰ্ষত প্ৰদৰ্শনী ক্ৰিয়া হিচাপে হেয়া কম্পিটিশনত নাই অকল প্ৰদৰ্শনী হিচাপেহে ইয়া অন্তৰ্ভুক্ত কৰা হৈছে এটা খেল এটা স্পৰ্ট সেই স্পৰ্ট বিধৰ নাম কি হেতু হৈছে আমাৰ প্ৰশ্ন ইম্পৰ্টেন্ট হ'ব এইবিলাক কুৱেশ্যন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ই স্পৰ্টছ গতিকে ই স্পৰ্টছ এই বিষয়ে আমি আগতো আলোচনা কৰিছিলো ইয়াক প্ৰদৰ্শনী ক্ৰিয়া হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল এইবাৰ আৰু ই স্পৰ্টছৰ জৰিয়তে আমাৰ ইলেক্ট্ৰনিক যিবিলাক স্পৰ্টছ যেনেদৰে আমি মোবাইলত যিবিলাক গেম খেলো বা কম্পিউটাৰত যিবিলাক গেমছ আমি খেলো তো তেনেধৰণৰ হয় ইয়া ই স্পৰ্টছ হয় ইলেক্ট্ৰনিক স্পৰ্টছ হয় ইয়াত একচুৱেলি ইয়ং জেনেৰেশ্যনক এট্ৰাক্ট কৰাৰ বাবে এই স্পৰ্টছটো ইন্ট্ৰডিউচ কৰা হৈছে আৰু ইয়া কম্পিটিশ্যন হিচাপে নহয় অকল প্ৰদৰ্শনী হিচাপে ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল গতিকে মনত ৰাখিব ই স্পৰ্টছ নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে which of the following statements is true regarding the Khelo India Youth Games 2025 গতিকে খেলো ইণ্ডিয়া ইউথ গেমছ সন্দৰ্ভত তলৰ কোনটো সত্য তলৰ কোনটো শুদ্ধ ষ্টেটমেন্ট হয় হেতু হৈছে প্ৰশ্ন কেইটামান আমাৰ ইয়াত ষ্টেটমেন্ট দিয়া হৈছে আমি যদি প্ৰথম ষ্টেটমেন্টটো চাও যে সেপক টাকৰাও
was excluded from the event. যে সেপক টাক্ৰ এবিধ খেল হয় এইটো এক্সক্লুড কৰা হৈছে ইয়া বাদ দিয়া হৈছে এই খেলো ইণ্ডিয়া ইউথ গেমছৰ পৰা ইয়াক বাদ দিয়া হৈছে সেইটো এটা পইণ্ট দিয়া হৈছে ইয়াতে নেক্সট পইণ্টত কৈছে যে ই স্পৰ্টছ আৰ ইনক্লুডেড এজ এ কম্পিটিটিভ স্পৰ্ট যে ই স্পৰ্টছক প্ৰতিযোগিতামূলক খেল হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিলে তো এইটোতো আমাৰ উত্তৰ হ'ব নোৱাৰে কাৰণ আমি অলৰেডি পালোৱে যে ইয়াক প্ৰদৰ্শনীমূলক স্পৰ্ট হিচাপে ইয়াক ইন্ট্ৰডিউচ কৰা হৈছিলে গতিকে এইটো কম্পিটিটিভ স্পৰ্ট নহয় নেক্সট সি নম্বৰত আছে সেপক টাক্ৰ মেড ইটছ ডেবিউট এজ এ কম্পিটিটিভ স্পৰ্ট যে প্ৰতিযোগিতামূলক খেল হিচাপে আত্মপ্ৰকাশ কৰিছিলে এই সেপক টাক্ৰ গতিকে এই সেপক টাক্ৰ প্ৰথমবাৰৰ বাবে ইন্ট্ৰডিউচ কৰা হৈছে খেলো ইণ্ডিয়া ইউথ গেমছত আৰু কম্পিটিটিভ স্পৰ্ট হিচাপে প্ৰতিযোগিতামূলক খেল হিচাপে ইয়াক ইন্ট্ৰডিউচ কৰা হৈছে আৰু ডি নম্বৰত কৈছে অনলি ট্ৰেডিশ্যনেল স্পৰ্টছ ৱেৰ ফিচাৰ্ড গতিকে উত্তৰ ইয়াতে হ'ব অপশ্যন নম্বৰ চি হ'ব যে সেপক টাক্ৰ যি খেল এই খেলবিধ প্ৰথমবাৰৰ বাবে কম্পিটিটিভ স্পৰ্ট হিচাপে ইয়াক ইন্ট্ৰডিউচ কৰা হৈছে খেলো ইণ্ডিয়া ইউথ গেমছত বাকী ষ্টেটমেণ্টকেইটা শুদ্ধ নহয় এইটো শুদ্ধ হোৱাৰ লগে লগে এ নম্বৰটো অট'মেটিকেলি অশুদ্ধ হৈ গ'ল যে ইয়াক বাদ দিয়া হৈছে বাদ দিয়া হোৱা নাই ইয়াক ইন্ট্ৰডিউচ কৰা হৈছে ইনক্লুড কৰা হৈছে আৰু কম্পিটিটিভ স্পৰ্ট হিচাপে ইনক্লুড কৰা হৈছে বাকী বি নম্বৰটোতো শুদ্ধ নহয় কাৰণ ইয়াক কম্পিটিটিভ স্পৰ্ট হিচাপে ইন্ট্ৰডিউচ কৰা হোৱা নাই ইয়াক প্ৰদৰ্শনীমূলক স্পৰ্ট হিচাপেহে ইন্ট্ৰডিউচ কৰা হৈছিলে ই স্পৰ্টছক গতিকে উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ চি হ'ব এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 8লৈকে ইয়াতে সুধিছে হাউ মেনি টাইমছ হেজ মহাৰাষ্ট্ৰ টপ দ্য মেডেল টেলি ইন দ্য খেলো ইণ্ডিয়া ইউথ গেমছ এজ অফ 2025 যে 2025 চনলৈকে খেলো ইণ্ডিয়া ইউথ গেমছত মহাৰাষ্ট্ৰই কিমানবাৰ পদকৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে গতিকে এইবাৰ শীৰ্ষস্থান কোনে দখল কৰিলে অলৰেডি আমি আলোচনা কৰিলোঁ মহাৰাষ্ট্ৰই গতিকে এই মহাৰাষ্ট্ৰই ইতিমধ্যে বা এতিয়ালৈকে কিমানবাৰ তেওঁলোকে শীৰ্ষস্থান দখল কৰি আহিছে এই খেলো ইণ্ডিয়া ইউথ গেমছত তো ইয়াৰ উত্তৰ কি হ'ব অপশ্যন নম্বৰ চি হ'ব 5 টাইমছ গতিকে 5বাৰ এতিয়ালৈকে 5বাৰ তেওঁলোকে শীৰ্ষস্থান দখল কৰিছে সো আমি যদি চাওঁ 2018 চনৰ পৰাই তেওঁলোকে ডমিনেট কৰি আহিছে মহাৰাষ্ট্ৰই খেলো ইণ্ডিয়া ইউথ গেমছত আৰু তেওঁলোকে প্ৰথম মেডেল টেলিৰ শীৰ্ষস্থান লাভ কৰিছিলে 2019ত 2020তো তেওঁলোকে লাভ কৰিছে 2023ত 2024ত আৰু 2025ত গতিকে এই 5বাৰ তেওঁলোকে শীৰ্ষস্থান দখল কৰি আহিছে খেলো ইণ্ডিয়া ইউথ গেমছত ঠিক আছে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব খেলো ইণ্ডিয়া ইউথ গেমছৰ তো ইয়াৰ ওপৰত ডিটেইল নোট এটা দিয়া হৈছে কোৰ্ছত তো সেইটো আপোনালোকে চাব পাৰে যিবিলাকে কোৰ্ছত আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 9লৈকে ইয়াতে সুধিছে যে জগতগুৰু ৰাম ভদ্ৰাচাৰ্য was awarded the 58th Gyanpith Award for his contribution to the literature of which language যে কোন ভাষাৰ সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে জগতগুৰু ৰাম ভদ্ৰাচাৰ্যক 58 সংখ্যক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয় তো ৰিসেন্টলি 58th জ্ঞানপীঠ এৱাৰ্ড ডিস্ট্ৰিবিউট কৰা হয় ইয়া আগবঢ়োৱা হয় গতিকে দুগৰাকীয়ে লাভ কৰিছিলে তাৰে ভিতৰত জগতগুৰু ৰাম ভদ্ৰাচাৰ্যক আগবঢ়োৱা হৈছে আৰু উৰ্দু পয়েট গুলজাৰ তেখেতকো আগবঢ়োৱা হৈছিল তো এই বিষয়ে আমি আগত আলোচনা কৰিছিলো ইয়া 2023 বৰ্ষৰ জ্ঞানপীঠ এৱাৰ্ড হয় 58 সংখ্যক জ্ঞানপীঠ এৱাৰ্ড আৰু 2023 চনৰ হয় ঠিক আছে তো ইয়া ৰিসেন্টলি দিয়া হৈছে ইয়াৰ ঘোষণা পূৰ্বতে কৰা হৈছিল আমি আগতে আলোচনা কৰিছিলো কিন্তু ৰিসেন্টলি দিয়া হল বা এই বঁটা বিতৰণ কৰা হৈছে গতিকে সেই কাৰণে ইয়া পুনৰ চৰ্চা লাভ কৰিছে আমি অলৰেডি 59 জ্ঞানপীঠ এৱাৰ্ড কোনে লাভ কৰিছে হেইটো আমি আলোচনা কৰিছো ইয়াৰ ওপৰত সেপাৰেট ভিডিও আছে কিন্তু ৰিসেন্টলি 58 জ্ঞানপীঠ এৱাৰ্ড বিতৰণ কৰা হল গতিকে সেই কাৰণে এইটো আমাৰ চৰ্চা লাভ কৰিব বা ইয়াৰ ওপৰত প্ৰশ্ন এক্সামত অহাৰ চান্সেছ থাকিব গতিকে 58ৰ কথা সুধিলে মনত ৰাখিব জগতগুৰু ৰাম ভদ্ৰাচাৰ্য আৰু গুলজাৰ এই দুগৰাকীক দিয়া হৈছিল গতিকে আমাৰ ইয়াত প্ৰশ্নটো সুধিছে যে জগতগুৰু ৰাম ভদ্ৰাচাৰ্যক কি ভাষাৰ সাহিত্যৰ অৱদানৰ বাবে তেওঁক বঁটা দিয়া হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব সংস্কৃত গতিকে ৰিসেন্টলি নিউ দিল্লীত আমাৰ ৰাষ্ট্ৰপতি গৰাকীৰ দ্বাৰা এই 58 জ্ঞানপীঠ এৱাৰ্ড বিতৰণ কৰা হৈছে ডিস্ট্ৰিবিউট কৰা হৈছে আৰু লাভ কৰিছে সংস্কৃত সাহিত্যলৈ যি অৱদান আগবঢ়াইছিল জগতগুৰু ৰাম ভদ্ৰাচাৰ্য সো তেখেতক আগবঢ়োৱা হৈছে তাৰ লগতে আনেগৰাকী উৰ্দু পয়েট আছিল গুলজাৰ কিন্তু তেওঁ এই এৱাৰ্ড যি প্ৰগ্ৰাম বা ফাংচন আছিল ইয়াত তেওঁ যাব পৰা নাই তেওঁৰ হেলথ ইস্যুৰ বাবে স্বাস্থ্যজনিত কাৰণৰ বাবে গতিকে যি কি নহওক কোনে লাভ কৰিছে বুলি সুধিলে দুগৰাকীৰ কথা আমি মনত ৰাখিব লাগিব
জগতগুৰু ৰাম ভদ্ৰাচাৰ্য আৰু গুলজাৰ ঠিক আছে দুটা পইণ্টে আপোনালোকে মনত ৰাখিব আৰু এটা আপোনালোকৰ কনফিউজন হ'ব পাৰে যেহেতু আমি কিছুদিন আগত আলোচনা কৰিছিলোঁ 59 জ্ঞানপীঠ এৱাৰ্ডৰ বিষয়ে তো এতিয়া 58ৰ কথা আহিলে মই অলৰেডি কৈছোঁ যেহেতু ইয়াত ৰিচেণ্টলি বিতৰণ কৰা হৈছে তো সেইটো কাৰণে ইয়াত পুনৰ নিউজত চৰ্চা লাভ কৰিছে কিন্তু আমি এইখিনিতে 59 কোন আছিলে সেইটো মনত ৰাখিব লাগিব 59th জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিলে হিন্দী কবি ৰাইটাৰ বিনোদ কুমাৰ শুক্লাই লাভ কৰিছিলে তেওঁ ছত্তীশগড়ৰ হয় তো এই বিষয়ে আমি ডিটেইল ভিডিঅ' এটা আছে তাত আমি আলোচনা কৰিছিলোঁ গতিকে হিন্দী পয়েট বিনোদ কুমাৰ শুক্লা তেখেতে লাভ কৰিছে 59 যদি পৰীক্ষাত আপোনালোকৰ 59ৰ কথা সোধে তেনেহ'লে আপোনালোকে বিনোদ কুমাৰ শুক্লা লিখিব লাগিব আৰু যদি 58ৰ কথা সোধে তেনেহ'লে আপোনালোকে গুলজাৰ নাইবা জগতগুৰু ৰাম ভদ্ৰাচাৰ্য তেওঁলোকৰ নাম থাকিব ঠিক আছে তো তেনেধৰণে আপোনালোকে এনসাৰ কৰিব লাগিব যেনে ধৰণৰ প্ৰশ্ন হয় তেনে ধৰণৰ উত্তৰ আপোনালোকে কৰিব লাগিব ঠিক আছে তো এতিয়া আমি আহিছো নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত উদিছে হু হেজ বিন এপইণ্টেড এজ দ্য 52nd চিফ জাষ্টিচ অফ ইণ্ডিয়া ইন মে 2025 যে 2025 চনৰ মে মাহত ভাৰতৰ 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কোনে নিযুক্তি লাভ কৰিছে গতিকে ইয়াত 52nd চিফ জাষ্টিচ অফ ইণ্ডিয়া মে মাহত এপইণ্ট কৰা হৈছে মুখ্য ন্যায়াধীশ হিচাপে গতিকে কাক নিযুক্তি দিয়া হৈছে সেইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি জাষ্টিচ ভূষণ ৰামকৃষ্ণ গৱাই গতিকে জাষ্টিচ ভূষণ ৰামকৃষ্ণ গৱাই তেখেতে লাভ কৰিছে তেখেতক দিয়া হৈছে চিফ জাষ্টিচ অফ ইণ্ডিয়া বা মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে গতিকে তেওঁ কিমান সংখ্যক চিফ জাষ্টিচ তেনে ধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে গতিকে মনত ৰাখিব তেওঁ 52nd চিফ জাষ্টিচ অফ ইণ্ডিয়া গতিকে আমাক কেতিয়াবা কিমান সংখ্যক হয় সেইটোও সোধে তো সেইকাৰণে আমি গোটেইখিনি মনত ৰাখিব লাগিব তো ইয়াৰ ওপৰত আন এটা পইণ্ট আপোনালোকে মনত ৰাখিব ৰামকৃষ্ণ গৱাই তেখেত হ'ব ছেকেণ্ড চিফ জাষ্টিচ যি শ্বেডিউল কাষ্ট কমিউনিটিৰ হয় শ্বেডিউল কাষ্ট কমিউনিটিৰ তেখেত ছেকেণ্ড চিফ জাষ্টিচ ইয়াৰ আগত আছিল কে জি বালাকৃষ্ণন আছিলে গতিকে তেওঁ ফাৰ্ষ্ট আছিলে আৰু ছেকেণ্ড শ্বেডিউল কাষ্টৰ কমিউনিটিৰ ছেকেণ্ড চিফ জাষ্টিচ বুলি ক'লে আহিব ভূষণ ৰামকৃষ্ণ গৱাই ইয়াৰ ওপৰত মনত ৰাখিব আন এটা পইণ্ট ইয়াত মনত ৰাখিব লাগিব সুধিব পাৰে যে ফাৰ্ষ্ট বুদ্ধিষ্ট জাজ যিয়ে চিফ জাষ্টিচ হিচাপে তেওঁ লাভ কৰিছে নিযুক্তি তেওঁ হৈছে ভূষণ ৰামকৃষ্ণ গৱাই তেওঁ হৈছে প্ৰথমগৰাকী বুদ্ধিষ্ট জাজ হয় এনেধৰণৰ সন্মান লাভ কৰা তেখেত প্ৰথমগৰাকী বুদ্ধিষ্ট হয় তো তেনেধৰণৰ প্ৰশ্ন সুধিব পাৰে আৰু দ্বিতীয়গৰাকী তেওঁ শ্বেডিউল কাষ্ট কমিউনিটিৰ দ্বিতীয়গৰাকী তেওঁ চিফ জাষ্টিচ হয় এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াত সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চেয়াৰমেন অফ দ্য ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন UPSC ইন মে 2025 যে 2025 চনৰ মে মাহত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে গতিকে ইয়াত UPSCৰ নতুন অধ্যক্ষ কোন সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ডক্টৰ অজয় কুমাৰ গতিকে ডক্টৰ অজয় কুমাৰ তেখেত ফৰ্মাৰ ডিফেন্স ছেক্ৰেটাৰী আছিলে তেওঁক নিযুক্তি দিয়া হৈছে নতুন চেয়াৰমেন হিচাপে UPSCৰ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ নতুন চেয়াৰমেন হৈছে ডক্টৰ অজয় কুমাৰ তো এইটো মনত ৰাখিব লাগিব তো আমাৰ জিকেটো ইয়াৰ ওপৰত কুৱেশ্যন আহে UPSCৰ ফুল ফৰ্ম সোধে বা UPSC এটা কনষ্টিটিউশ্যনেল বডি হয় কোনটো আৰ্টিকলত এই বিষয়ে উল্লেখ কৰা আছে এনেধৰণৰ প্ৰশ্ন আমাক সোধে আৰ্টিকল 315 ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকল 315ত এই কনষ্টিটিউশ্যনেল বডিৰ বিষয়ে বা UPSCৰ বিষয়ে উল্লেখ কৰা আছে তো এনেধৰণৰ প্ৰশ্নবিলাক আমাক সোধে আৰ্টিকলবিলাকৰ নামবিলাক আমি মনত ৰাখিব লাগিব গতিকে কনষ্টিটিউশ্যনেল যিটো ষ্টেটাছ আমি যদি চাওঁ আমাৰ আৰ্টিকল 315ৰ পৰা 323 পাৰ্ট 14 ইয়াত উল্লেখ কৰা আছে এই কনষ্টিটিউশ্যনেল যিখিনি ষ্টেটাছ হয় কি কাম কাজ এই সকলোবিলাক উল্লেখ কৰা আছে 315ৰ পৰা 323 লৈকে ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াত সুধিছে হু ৰিচিভড দ্য অনাৰেৰী পাল্ম ডিঅ'ৰ এট দ্য অপেনিং অফ দ্য 78th কান ফিল্ম ফেষ্টিভেল ইন 2025 গতিকে 2025 চনৰ 78 সংখ্যক যি কান চলচ্চিত্ৰ মহোৎসৱ ইয়াৰ মুকলি অনুষ্ঠানত কোনে সন্মানীয় পাল্ম ডিঅ'ৰ লাভ কৰিছিলে এটা বঁটা এটা সন্মান পাল্ম ডিঅ'ৰ 78 সংখ্যক কান ফিল্ম ফেষ্টিভেলত মুকলি অনুষ্ঠানত প্ৰদান কৰা হৈছে গতিকে কোনে লাভ কৰিছে এই সন্মান সেইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি হ'ব ৰবাৰ্ট ডি নিৰো এগৰাকী ফিল্ম মেকাৰ হয় এক্টৰ হয় তেখেত ফিল্ম মেকাৰো হয় গতিকে তেখেতে লাভ কৰিছে পাল্ম ডিঅ'ৰ এই সন্মান লাভ কৰিছে
নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 13লৈকে। ইয়াত সুধিছে গল্ডেন ড্ৰেগন মিলিটাৰী এক্সাৰচাইজ ইজ এ বাইলেটাৰেল ড্ৰিল বিটুইন চাইনা এণ্ড হুইচ কাণ্ট্ৰি। যে গল্ডেন ড্ৰেগন সামগ্ৰিক অনুশীলন হয় চীন আৰু কোনখন দেশৰ মাজত এটা দ্বিপাক্ষিক অনুশীলন হয়। তো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, কম্বোডিয়া। গতিকে গল্ডেন ড্ৰেগন মিলিটাৰী এক্সাৰচাইজ এটা বাইলেটাৰেল হয়, এনুৱেলি হয় এই এক্সাৰচাইজ, এই অনুশীলন কাৰ কাৰ মাজত হয়, চীন আৰু কম্বোডিয়াৰ মাজত অনুষ্ঠিত হয়। গতিকে 2016 চনৰ পৰাই তেওঁলোকৰ মাজত এই অনুশীলন অনুষ্ঠিত হৈছে। তো অনুশীলনবিলাক মনত ৰাখিব লাগিব, বিভিন্ন দেশৰ মাজত আমাৰ অনুশীলনবিলাক হয়, আমি এইবিলাক আলোচনা কৰি আহিছোঁ। গতিকে আপোনালোকে মনত ৰাখিব এই অনুশীলনবিলাক, কাৰণ মিলিটাৰী এক্সাৰচাইজবিলাকৰ ওপৰত কুৱেশ্যন এক্সামত সোধে। কোনটো এক্সাৰচাইজ নামটো মনত ৰাখিব লাগিব আৰু কোন দুখন দেশৰ মাজত অনুষ্ঠিত হয় এইটো আমি মনত ৰাখিব লাগিব। ঠিক আছে, তো এতিয়া আমি আহিম নেক্সট কুৱেশ্যনলৈকে, কুৱেশ্যন নম্বৰ 14লৈকে। ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ নিউলি ডেভেলপড ইণ্ডিজিনাছ ল' কষ্ট কাউণ্টাৰ ড্ৰ'ন ছিষ্টেম। যে ভাৰতৰ নতুনকৈ বিকশিত থলুৱা কম খৰচী কাউণ্টাৰ ড্ৰ'ন ব্যৱস্থাটোৰ নাম কি? গতিকে নতুনকৈ ইয়াক বিকশিত কৰা হৈছে, ডেভেলপ কৰা হৈছে, থলুৱা হয়, কম খৰচী হয়, ইণ্ডিয়ান হয়, কম খৰচী আৰু কাউণ্টাৰ ড্ৰ'ন ব্যৱস্থা। এই ড্ৰ'ন ছিষ্টেমটোৰ নাম কি, সেইটো হৈছে প্ৰশ্ন। গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ভৰ্গবস্ত্ৰ। গতিকে একেবাৰে কম খৰচী হয়, কাউণ্টাৰ ড্ৰ'ন ছিষ্টেম হয়, নাম ৰখা হৈছে এই ড্ৰ'ন ছিষ্টেমটোৰ। ইয়াক ডিজাইন আৰু ডেভেলপ কৰা হৈছে ছ'লাৰ ডিফেন্স এণ্ড এৰ'স্পেচ লিমিটেড, চমুকে SDL ইয়াক ডেভেলপ কৰিছে বা ডিজাইন কৰিছে। আৰু এই যিটো ছিষ্টেম হয়, এই ছিষ্টেমটোৱে অপাৰেট কৰে হাৰ্ড কিল মোডত অপাৰেট কৰে। এনেধৰণৰ বহুতো আমাৰ ছিষ্টেম আছে যিবিলাকে কি কৰে, ওপৰেৰে যেতিয়া ড্ৰ'ন আহিব সেই ড্ৰ'নবিলাক জেম কৰিব বা ডিছকানেক্ট কৰিব, ডিজেবল কৰিব, নেটৱৰ্ক তেওঁলোকৰ নোহোৱা হৈ যাব, তেনেধৰণৰ কৰা দেখা যায়। কিন্তু এইখন হৈছে হাৰ্ড কিল মোড অপাৰেট হ'ব। ইয়াৰ অৰ্থ হৈছে ডাইৰেক্টলি ডেষ্ট্ৰয় কৰিব, ডাইৰেক্টলি সেই যিখন যদি শত্ৰুপক্ষৰ পৰা ড্ৰ'ন আহে সেই ড্ৰ'নখন ডাইৰেক্টলি ডেষ্ট্ৰয় কৰিব। গতিকে তাক যে অকল ডিছকানেক্ট কৰিব বা ডিজেবল কৰিব তেনেধৰণৰ নহয়, ইয়াক ডেষ্ট্ৰয় কৰিব। গতিকে হাৰ্ড কিল মোডত অপাৰেট হ'ব আৰু কম খৰচী হয় আৰু থলুৱা হয়। গতিকে 2.5 কিলোমিটাৰ ডিষ্টেঞ্চত যদি আহে ড্ৰ'ন, তেনেহ'লে ইয়াক ডিটেক্ট কৰিব পাৰিব এই ল' কষ্ট কাউণ্টাৰ ড্ৰ'ন ছিষ্টেম। ঠিক আছে, এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হ'ব আগন্তুক এক্সামবিলাকৰ বাবে। তো আমি অলৰেডি অপাৰেশ্যন চিন্দুৰ এই বিষয়ে আলোচনা কৰিছোঁ, আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ, তাত বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে। তো আপোনালোকে কাইণ্ডলি সকলোবিলাক চাই ল'ব। এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 15লৈকে। ইয়াত সুধিছে হুইচ ইণ্ডিয়ান ক্ৰিকেটাৰ এনাউন্সড হিজ ৰিটায়াৰমেণ্ট ফ্ৰম টেষ্ট ক্ৰিকেট ইন মে' 2025। যে কোনজন ভাৰতীয় ক্ৰিকেটাৰে 2025 চনৰ মে' মাহত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিলে। তো এই প্ৰশ্নটো আমি আগৰ ভিডিঅ'টো আলোচনা কৰিছিলোঁ। তো সেই ভিডিঅ'টিত ইয়াৰ উত্তৰ বেলেগ আছিলে আৰু আজি ইয়াৰ উত্তৰ বেলেগ হ'ব। ইয়াৰ কাৰণটো হৈছে ইয়াৰ আগৰ সপ্তাহত টেষ্ট ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্ট লৈছিলে ৰোহিত শৰ্মাই, আৰু তাৰ পিছৰ সপ্তাহটোত বিৰাট কোহলি তেখেতেও ৰিটায়াৰমেণ্ট ঘোষণা কৰিছে। গতিকে আগৰ ভিডিঅ'টিত আমি আলোচনা কৰিছিলোঁ অকল ৰোহিত শৰ্মাৰ বিষয়ে, কিন্তু আজি আমি দুয়োগৰাকীৰ বিষয়ে আলোচনা কৰিব লাগিব। গতিকে যদি আমাক সোধে তেনেহ'লে উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ ডি হ'ব, বথ ANC, বিৰাট কোহলি আৰু ৰোহিত শৰ্মা দুয়োগৰাকীয়ে টেষ্ট ক্ৰিকেটৰ পৰা মে' মাহত ৰিটায়াৰমেণ্ট লৈছে। ঠিক আছে, তো এই বিষয়ে যদি আমি চাওঁ, 7 মে' তাৰিখত ৰোহিত শৰ্মা তেখেতে এনাউন্স কৰিছিলে ৰিটায়াৰমেণ্ট টেষ্ট ক্ৰিকেটৰ পৰা, আৰু ঠিক তেনেদৰে বিৰাট কোহলি তেখেতে 12 মে' তাৰিখত ঘোষণা কৰিছে ছ'চিয়েল মিডিয়াত এটা পষ্টৰ জৰিয়তে, আৰু টেষ্ট ক্ৰিকেটৰ পৰা তেখেতে ৰিটায়াৰমেণ্ট অৱসৰ ঘোষণা কৰিছে। গতিকে দুয়োগৰাকী ক্ৰিকেটাৰে অৱসৰ ঘোষণা কৰিছে। আৰু প্ৰায় আমি যদি চাওঁ T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰাও তেওঁলোকে একেলগে ঘোষণা কৰিছিলে ৰিটায়াৰমেণ্ট, আৰু টেষ্ট ক্ৰিকেটৰ পৰাও তেওঁলোকে প্ৰায় একেলগে ঘোষণা কৰিছে। ঠিক আছে, এই পইণ্টটো মনত ৰাখিব লাগিব। আৰু আমি যদি চাওঁ ৰোহিত শৰ্মাৰ টোটেল যি টেষ্ট তেওঁ খেলিছিলে 67 তেওঁ টোটেল টেষ্ট খেলিছিলে, আৰু তাত তেওঁৰ স্ক'ৰ হৈছে 4301 ৰান তেওঁ কৰিছে, 4301 ৰান তেওঁ কৰিবলৈ সক্ষম হৈছে। আৰু এভাৰেজ তেওঁৰ ৰান হৈছে 40.57 হৈছে তেওঁৰ এভাৰেজ ৰান। তেওঁ 12টা টেষ্ট চেঞ্চুৰী আছে, শতক তেওঁ 12টা অৰ্জন কৰিছিলে, আৰু 18টা হাফ চেঞ্চুৰী 50 তেওঁ কৰিছে। আৰু তেওঁৰ হায়েষ্ট স্ক'ৰ আছিলে 212, ছাউথ আফ্ৰিকাৰ এগেইনষ্টত তেখেতে হায়েষ্ট স্ক'ৰ কৰিবলৈ সক্ষম হৈছিলে। তো এই পইণ্টছবিলাক ইম্পৰ্টেণ্ট হয়। ঠিক তেনেদৰে আমি যদি চাওঁ বিৰাট কোহলিৰ কথা, গতিকে বিৰাট কোহলি টোটেল তেওঁ টেষ্ট খেলিছিলে 123খন খেল খেলিছিলে, তাৰে ভিতৰত তেওঁ স্ক'ৰ কৰিছিলে 9230 ৰানছ, 9230 ৰান তেখেতে কৰিছে। তেওঁৰ এভাৰেজ হৈছে 46.85 হৈছে তেওঁৰ এভাৰেজ।
গতিকে তেওঁৰ হায়েষ্ট স্ক'ৰ আছিলে 254 নট আউট হৈছিলে সাউথ আফ্ৰিকাৰ এগেইনষ্টতে 2019 পুনেত 254 ৰোহিত শৰ্মা 212 কৰিছিলে 212 কৰিছিলে সাউথ আফ্ৰিকাৰ এগেইনষ্টতে তেখেতেও কৰিছিলে আৰু কোহলিয়ে 254 সাউথ আফ্ৰিকাৰ এগেইনষ্টত 2019 এটো তেওঁৰ হায়েষ্ট স্ক'ৰ হয় টেষ্টত তাৰ পিছত যদি আমি চাওঁ তেওঁৰ টেষ্ট 100 হৈছে 30 তেওঁ 30টা শতক অৰ্জন কৰিছিলে টেষ্ট ক্ৰিকেটত আৰু যদি চাওঁ ফোৰ্থ তেওঁৰ লিষ্টত যদি আমি চাওঁ ফোৰ্থ নম্বৰ লিষ্টত তেখেতে আছে 4 নম্বৰত আমি যদি চাওঁ শচীন তেণ্ডুলকাৰ তেওঁ 5100 কৰিছিলে তাৰ পিছত ৰাহুল দ্ৰাবিড তেখেতে 36 কৰিছিলে সুনীল গাভাস্কাৰ 34 তাৰ পিছতে আছে 30 বিৰাট কোহলি ঠিক আছে তো এই পইণ্টছ বিলাক এই কাৰণে দিয়া হৈছে কাৰণ এইবিলাকৰ ওপৰত প্ৰশ্ন এক্সামত সুধে যে তেওঁ টোটেল কিমানখন টেষ্ট খেলিছিলে তেনে ধৰণৰ সুধিব পাৰে বা টেষ্টত তেওঁৰ হায়েষ্ট স্ক'ৰ কিমান আছিল তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে গতিকে এনে ধৰণৰ প্ৰশ্ন আমাক এক্সাম অনুযায়ী কিছুমান এক্সামত সহজ কুৱেশ্যন কিছুমান এক্সামত অলপমান ট্ৰিকি কুৱেশ্যন সুধে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াতে সুধিছে হাউ মেনি মেডেলছ ডিড ইণ্ডিয়া উইন এট দ্য আৰ্চাৰী ৱৰ্ল্ড কাপ 2025 যে আৰ্চাৰী বিশ্বকাপ 2025ত ভাৰতে কিমান পদক লাভ কৰিছে তো ৰিসেন্টলি অনুষ্ঠিত হৈ গ'ল আৰ্চাৰী ৱৰ্ল্ড কাপ 2025 গতিকে ভাৰতে কিমান পদক লাভ কৰিলে হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি 7 গতিকে ভাৰতে আৰ্চাৰী ৱৰ্ল্ড কাপ ষ্টেজ 2 ইয়াতে ভাৰতে লাভ কৰিছে টোটেল 7টা মেডেল ভাৰতে লাভ কৰিছে ইণ্ডিয়াৰ টোটেল মেডেল হৈছে 7টা 2টা গোল্ড পাইছে এটা সিলভাৰ পাইছে আৰু 4টা ব্ৰঞ্জ পাইছে আৰু ইয়া চীনত অনুষ্ঠিত হৈছিলে সাংঘাইত অনুষ্ঠিত হৈছিলে তো মনত ৰাখিব কিমানটা মেডেল 7টা মেডেল 2টা গোল্ড এটা সিলভাৰ 4টা ব্ৰঞ্জ আৰু আমাক যদি সুধে যে ফাৰ্স্ট কোন হয় শীৰ্ষস্থান কোনে লাভ কৰিছে কাৰণ ইণ্ডিয়াৰ যেটো ৰেংক ইণ্ডিয়াৰ ৰেংক সেকেন্ড ইণ্ডিয়াৰ দ্বিতীয় ৰেংক পাইছে প্ৰথম ৰেংক পাইছে সাউথ কোৰিয়া টোটেল মেডেল 7টাই পাইছে কিন্তু 5টা তেওঁলোকে গোল্ড পাইছে গোল্ডৰ সংখ্যা বেছি হোৱাৰ বাবে তেওঁলোকৰ ৰেংক 1 হৈছে ঠিক আছে কিন্তু ইণ্ডিয়াও 7টাই পাইছে টোটেল মেডেল কিন্তু গোল্ডৰ সংখ্যা কম ইণ্ডিয়া গোল্ড পাইছে 2টা এটা পাইছে সিলভাৰ আৰু 4টা ব্ৰঞ্জ গতিকে ফাৰ্স্ট হৈছে ৰেংকত আছে সাউথ কোৰিয়া সেকেন্ডত আছে আমাৰ ইণ্ডিয়া থাৰ্ডত আছে মেক্সিকো আৰু আমাক যদি সুধে যে গোল্ডৰ ভিতৰত 2টা গোল্ড পাইছে ইণ্ডিয়াই তো তাৰ ভিতৰত কোনে কোনে পাইছে তো নামবিলাক ইয়াত উল্লেখ কৰা আছে ইমান বেছি ইম্পৰ্টেন্ট নহয় তথাপি মই ইয়াত দি দিছো গতিকে যদি আপোনালোকে বিচাৰে ইয়া নোট কৰি ল'ব পাৰে ঠিক আছে গোল্ড কোনে পাইছে সিলভাৰ বা ব্ৰঞ্জ কোনে লাভ কৰিছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 17 আৰু এইটো আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন ইয়াতে সুধিছে ৰিসেন্টলি এট হুইচ ইভেন্ট ডিড নীৰজ চোপ্ৰা ব্ৰিচ দ্য 90 মিটাৰ মাৰ্ক ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হিজ কেৰিয়াৰ সে শেহতীয়াকৈ কোনটো ইভেন্টত নীৰজ চোপ্ৰাই কেৰিয়াৰত তেওঁৰ প্ৰথমবাৰৰ বাবে 90 মিটাৰৰ সীমা ভংগ কৰিছিলে গতিকে 90 মিটাৰৰ তেওঁৰ মাৰ্ক তেওঁ ভংগ কৰিছে নীৰজ চোপ্ৰাই প্ৰথমবাৰৰ বাবে ইয়াৰ আগত তেওঁ কেতিয়াও এই 90 মিটাৰৰ মাৰ্ক তেওঁ ভংগ কৰিবলৈ সক্ষম হোৱা নাছিলে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 2025 ডায়মণ্ড লীগ গতিকে 2025 যেটো ডায়মণ্ড লীগ অনুষ্ঠিত হ'ল ইয়াত তেখেতে এই যেটো ৰেকৰ্ড তেওঁ কৰিবলৈ সক্ষম হৈছে আমি যদি চাওঁ ইণ্ডিয়াৰ জেভলিন ষ্টাৰ হয় অলিম্পিক গোল্ড মেডেলিষ্ট হয় নীৰজ চোপ্ৰা তেখেতে ৰিসেন্টলি 90.23 মিটাৰ নিক্ষেপ কৰিবলৈ তেওঁ সক্ষম হৈছিলে 90.23 মিটাৰ কোড দোহাত অনুষ্ঠিত ডায়মণ্ড লীগ 2025 ইয়াতে আৰু ইয়া তেওঁৰ কেৰিয়াৰৰ প্ৰথম 90 মিটাৰৰ যেটো মাইলষ্টন হেতু ক্ৰছ কৰিবলৈ তেওঁ সক্ষম হৈছে গতিকে এটো প্ৰথমবাৰৰ বাবে হৈছে আৰু ইয়া ভাৰতীয় ক্ষেত্ৰত যদি আমি চাওঁ এটো এটা ৰেকৰ্ড হয় ইয়াৰ পূৰ্বে আৰু কোনো এই যেটো ৰেকৰ্ড ব্ৰেক কৰিবলৈ বা এই মাইলষ্টন ক্ৰছ কৰিবলৈ সক্ষম হোৱা নাছিলে গতিকে ইভেন্টটো হৈছে দোহা ডায়মণ্ড লীগ কোনে কৰিছে নীৰজ চোপ্ৰা কিমান তেওঁ নিক্ষেপ কৰিছিলে 90.23 মিটাৰ পজিশন হৈছে তেওঁৰ সেকেন্ড প্লেস পাইছে দ্বিতীয় স্থান পাইছিলে আৰু প্ৰথম স্থান কোনে পাইছিলে জুলিয়ান ৱেভাৰ জাৰ্মানীৰ হয় তেখেতে 91.06 তেখেতে থ্ৰ কৰিবলৈ সক্ষম হৈছিলে 91.06 আৰু নীৰজ চোপ্ৰা 90.23 মিটাৰ তেখেতে থ্ৰ কৰিছে গতিকে তেওঁ সেকেন্ড প্লেস পাইছে আৰু ফাৰ্স্ট প্লেস হৈছে জুলিয়ান ৱেভাৰ ঠিক আছে তো ইয়াৰ পৰা বহুকেইটা কুৱেশ্যন আহিব পাৰে তো কিমান থ্ৰ কৰিছিলে মাইলষ্টন বা তেওঁ যি ৰেকৰ্ড কৰিছে কিমান মিটাৰত তেখেতে ৰেকৰ্ড কৰিছে তেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে তো 90.23 মিটাৰ তো এনে ধৰণৰ পইণ্টছ বিলাক আমি মনত ৰাখিব লাগিব ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিছো গতিকে আপোনালোকে
সকলোবিলাক ইম্পৰ্টেণ্ট পইণ্টছবিলাক নোট ডাউন কৰি ল'ব বা যিসকলে কোৰ্চত আছে তেওঁলোকেতো নোটছবিলাক পাইছে অলৰেডি বাকী আমি নেক্সট উইকত পুনৰ আমাৰ ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন হ'ব কাৰেণ্ট এফেয়াৰ্ছৰ সেইখিনি আমি আলোচনা কৰিম গতিকে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ